ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মক উলংঘা কৰি অবাধে চলিছে ইউনিপল হৰ্ডিঙৰ সন্ত্ৰাস। মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া ইউনিপল হৰ্ডিঙৰ সন্ত্ৰাসে বিপদ মাতিছে সাধাৰণ জনতালৈ। ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়ম অনুসৰি মূল পথত লগাব নোৱাৰে ইউনিপল হৰ্ডিং অথবা এলইডি হৰ্ডিং। বহু সময়ত এনে এলইডি হৰ্ডিঙৰ বাবে সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা, যাৰ বাবে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে পথত এনেবোৰ হৰ্ডিং লগোৱাত নিষেধাজ্ঞা জাৰি কৰিছিল যদিও গুৱাহাটীত উলংঘা হৈ আছে এই নিয়মসমূহ। গুৱাহাটী পৌৰ নিগমে নিস্বাৰ্থৰ বাবে এনে বহু কোম্পানীক হৰ্ডিং লগোৱাৰ বাবে দিছে অনুমতি। গতিকে এই সন্দৰ্ভত অধিক তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক চিন্তুমণি শইকীয়াৰ সৈতে লাইভ যোগে সংযুক্ত হ'বলৈ বিচাৰিছোঁ। যিহেতু চিন্তুমণি শইকীয়া, ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মৰ নতুন নিয়ম নহয়, বহু দিনতে নিষেধাজ্ঞা জাৰি কৰিছিলে বা এক নিৰ্দেশনা জাৰি কৰিছিলে যে হৰ্ডিং এলইডি হৰ্ডিংসমূহ লগাব নোৱাৰিব, কিন্তু তাৰ পাছতো এতিয়াও মহানগৰীৰ বিভিন্ন প্ৰান্তত আচলতে এলইডি হৰ্ডিংসমূহ দেখিবলৈ পোৱা গৈছে, যাৰ বাবে এতিয়া মহানগৰীৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈছে। তাৰ বাবে এতিয়া জগৰীয়া প্ৰশাসন নে এতিয়া গুৱাহাটী মহানগৰ আৰক্ষী কাক এতিয়া জগৰীয়া বুলি আখ্যা কৰিব পাৰি? চিন্তুমণি। ঋতু চাওক, প্ৰথম কেইটামান বিষয় আমি উনুকিয়াই ল'ব লাগিব যে এই প্ৰথম বিষয়টো হৈছে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে কি কৈছে। সেই ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে তেওঁলোকৰ গাইডলাইনত স্পষ্টকৈ উল্লেখ কৰিছে যে যিবোৰ পথ থাকে সেই পথৰ কাষত বা পথৰ মাজত ইউনিপল হৰ্ডিং হৈছে এটা খুঁটাত ওলমি থকা এখন হৰ্ডিং, য'ত কেতিয়াবা আমি দেখা পাওঁ যে য'ত এনেকুৱা ধৰণৰ এলইডি হৰ্ডিং লগোৱা হয়। কিন্তু সেই অধিনিয়মত এটা কথা উল্লেখ আছে যে ৰাষ্ট্ৰীয় পথ বা যিসমূহ পথ আছে পথৰ মাজত এই যি ধৰণৰ এলইডি লাইট, সেই এলইডি লাইট থকা হৰ্ডিংবোৰ লগাব নোৱাৰে। কাৰণ যেতিয়াই চালকে যাতায়াত কৰে, চালকে গাড়ীখন চলাই যায়, তেতিয়াই কিন্তু এনেধৰণৰ চকু যাব পাৰে মানুহৰ। সেই চকু যাতে গৈ দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এইসমূহ কথা কিন্তু স্পষ্টকৈ উল্লেখ কৰিছে যাতে কোনো ধৰণৰ তেনেকুৱা ধৰণৰ হৰ্ডিং লগাব নোৱাৰে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, এই অধিনিয়ম দিয়াৰ পিছতো, এই গাইডলাইন থকাৰ পিছতো কিয় এই গাইডলাইনসমূহ উলংঘা কৰা হৈছে? ইয়াত কোনে কোনে চকু দিব লাগিছিল? ইয়াত পথ সুৰক্ষাৰ কাৰণে যি ধৰণে মহানগৰ পথ সুৰক্ষাৰ যি এক বিশেষ কাৰ্যালয় আছে, সেই কাৰ্যালয় এইসমূহৰ ওপৰত গুৰুত্ব দিব লাগিছিল, কাৰণ তেওঁলোকে যাতায়াত ব্যৱস্থাটোৰ কথা গুৰুত্ব দিয়াটো অতি প্ৰয়োজন। ঠিক সমান্তৰালকৈ এই হৰ্ডিংসমূহ লগোৱাৰ বাবে কোনে অনুমতি দিয়ে? এয়া অনুমতি দিয়ে গুৱাহাটী পৌৰ নিগমে। গুৱাহাটী পৌৰ নিগমে এই যি অধিনিয়ম আছে, এই যি ৰুল ৰেগুলেশ্যন আছে, সেই সকলোবোৰ উলংঘা কৰি কেৱল নিজৰ স্বাৰ্থত, ধন ঘটাৰ স্বাৰ্থত, নিজৰ পকেট গৰম কৰাৰ স্বাৰ্থত এইসমূহ হৰ্ডিং কিন্তু লগাবলৈ অনুমতি দিয়ে। আমি শেহতীয়াকৈ যোৱা দেওবাৰে এটা দুৰ্ঘটনা সংঘটিত হৈছিল গুৱাহাটীৰ GS ৰোডত। সেই যিটো স্থানত আচলতে দুৰ্ঘটনা সংঘটিত হ'ল, এখন ডাম্পাৰ, আৰু ডাম্পাৰখনক কোৱা হৈছিল যে অত্যাধিক স্পীডত ডাম্পাৰখন আহিছিল, কিন্তু ডাম্পাৰখনে যেতিয়া চলাই আহিছিল সেই সময়ছোৱাত সন্মুখত এখন ডাঙৰ এলইডিৰ হৰ্ডিং আছিল। যেতিয়াই চালকজনে হয়তো এই গাড়ী চলাই থাকে ৰাতিৰ ভাগত, বিশেষকৈ নিশাৰ ভাগত যেতিয়া চালকে গাড়ী চলাই থাকে, সেই সময়ছোৱাত এই যিসমূহ হৰ্ডিং আচলতে লগোৱা থাকে, ইউনিপল হৰ্ডিং, সেই হৰ্ডিংসমূহলৈ মানুহৰ চকু যায়। তেতিয়াই কিন্তু চালকজনে গাড়ীৰ যিটো ষ্টেৰিং, সেই ষ্টেৰিঙৰ পৰা মন বিচলিত হৈ এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। বিশেষকৈ গুৱাহাটীত কিন্তু এই ধৰণৰ ঘটনা প্ৰায়ে দেখিবলৈ পোৱা যায়। আপুনি বিশেষকৈ জু ৰোডটো যদি আপুনি চাবলৈ যায়, দেখিব, আমি দেখুৱাই আছোঁ সেইসমূহ ভিজুৱেলছ, যে জু ৰোডৰ প্ৰায়কেইটা অঞ্চলতে, প্ৰায়কেইটা স্থানতে এনেকুৱা ধৰণৰ ইউনিপল হৰ্ডিং লগোৱা হৈছে। মূল পথটোৰ যি ধৰণৰ ডিভাইডাৰ থাকে, সেই ডিভাইডাৰৰ ওপৰত এটা পোষ্ট থাকে, আৰু সেই পোষ্টটোৰ ওপৰতে এখন ডাঙৰ হৰ্ডিং থাকে। ঠিক সময়লৈকে সেই হৰ্ডিংসমূহ যি ধৰণে প্লেইন হৰ্ডিং লগোৱা হয়, আনভাৱে যদি আপুনি চাবলৈ যায় তেতিয়াহ'লে দেখিব যে এলইডি হৰ্ডিংসমূহো তাত কিন্তু লগোৱা হয়। গতিকে সেই এলইডি হৰ্ডিং যি ধৰণে লাইট জ্বলি থাকে নিশাৰ ভাগত, তাৰ যিটো ব্ৰাইটনেছ থাকে, সেই ব্ৰাইটনেছটোৱে কিন্তু চালকৰ মন কাঢ়ি লৈ যায়, আৰু তাৰ পৰৱৰ্তী সময়ছোৱাতে কিন্তু এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হয়। এই যিটো জু ৰোড, এই জু ৰোডতে বহু সময়ত এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছে এই এলইডি লাইটৰ কাৰণে। কাৰণ এলইডি লাইটৰ যি ধৰণৰ এখন হৰ্ডিং লগোৱা হয়, কিয়ে কিন্তু প্ৰায়ে চালকৰ মন মগজু তালৈ লৈ যায়। ঠিক সমান্তৰালকৈ পথৰ কাষে বাৰে যিসমূহ আচলতে হৰ্ডিং লগোৱা হয়, পথটোৰ নিচেই কাষতে সেই হৰ্ডিঙৰ পোষ্টবোৰ লগোৱা থাকে। কেতিয়াবা যদি গাড়ীৰ চলাচল যাতায়াত বৃদ্ধি পায় বা গাড়ীৰ সংখ্যা বৃদ্ধি পায়, তেতিয়া কিন্তু সেই হৰ্ডিংসমূহলৈ গাড়ী গৈ তাত খুন্দা মাৰে। গতিকে গাড়ীৰ খুন্দা মৰাৰ যি এক প্ৰৱণতা আছে বা গাড়ী কি ধৰণে খুন্দা মাৰিছে, সেইসমূহত কেৱল চালকক দোষ দি থাকিলেই নহ'ব। এইসমূহত
যি ধৰণৰ পথ সুৰক্ষাৰ ক্ষেত্ৰত পথ সুৰক্ষা বিভাগে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল মহানগৰ জিলা যি ধৰণৰ প্ৰাধিকৰণ আছে সেই প্ৰাধিকৰণে এইসমূহৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল সেই ব্যৱস্থা এতিয়ালৈকে গ্ৰহণ কৰা নাই বহু সময়ত কিন্তু দেখা যায় যে চালকৰ বিৰুদ্ধে অভিযান চলাই গুৱাহাটী দ্বিতীয় কাৰ্যালয়ৰ পৰা সেই কাৰ্যালয়ে কিন্তু এই যিসমূহ নীতি নিয়ম আছে যি ৰুল ৰেগুলেশ্যন আছে সেইসমূহ কিয় তেওঁলোকে আজিৰ তাৰিখত গুৰুত্ব দিয়ে নাই সেইটো আটাইতকৈ ডাঙৰ প্ৰশ্ন ঠিক সমান্তৰালকৈ এই হৰ্ডিংসমূহৰ যিসমূহ অনুমতি দিয়ে এই অনুমতি দিয়ে গুৱাহাটী পৌৰ নিগমেও এইসমূহ অনুমতি দিয়াৰ সময়ছোৱাত কিয় এবাৰলৈ ভাবি নাচায় যে ৰাষ্ট্ৰীয় পথ সুৰক্ষা অধিনিয়মে প্ৰকৃতাৰ্থত ৰাস্তাত হৰ্ডিং লগোৱাৰ ক্ষেত্ৰত কি তেওঁলোকে গাইডলাইন দিছে বা তেওঁলোকৰ গাইডলাইনত কি কথা উল্লেখ আছে এই ৰাষ্ট্ৰীয় পথ সুৰক্ষা যিখন অধিনিয়ম সেই অধিনিয়মখনত এটা কথা স্পষ্টকৈ লিখা আছে যে LED লাইটৰ হৰ্ডিং কোনো পধ্যে পথৰ মাজত লগাব নোৱাৰিব পথৰ কাষত লগাব নোৱাৰিব কাৰণ এটা কথা স্পষ্ট যেতিয়া গাড়ীখন চলাই যাওঁতে চালকজনে যেতিয়াই এই ধৰণৰ হৰ্ডিং দেখা পায় তেতিয়াই কিন্তু তেওঁলোকে সেইসমূহলৈ চকু গুচি যায় কাৰণ সেই যেতিয়াই চকু যাব তাৰ পৰৱৰ্তী সময়ছোৱাত দুৰ্ঘটনা সংঘটিত হয় গতিকে এই প্ৰৱণতাটো ৰক্ষা কৰাৰ কাৰণে সেই গাইডলাইনত এই কথাটো স্পষ্ট আৰু স্পষ্ট থকাৰ পিছতো কিহৰ কাৰণে এতিয়ালৈকে এইসমূহ আজিৰ তাৰিখত আঁতৰাই নিয়া নাই বা এইসমূহ নলগোৱাৰ ব্যৱস্থা কৰা নাই সেইটোৱে ডাঙৰ প্ৰশ্ন ইয়াত কিন্তু এটা কথা স্পষ্ট হৈ পৰিব পাৰে যদিহে এই গাইডলাইন উলংঘ কৰি তেনেধৰণে তেওঁলোকে হৰ্ডিং লগাই থৈছে ইয়াত ক'ৰবাত নহয় ক'ৰবাত ধনৰ অংক আছে গুৱাহাটী পৌৰ নিগমে ক'ৰবাত নহয় ক'ৰবাত এইসমূহ ধনৰ অংকত লিপ্ত হৈছে কাৰণ বৃহৎ কোম্পানী বৃহৎ প্ৰতিষ্ঠানক এইসমূহ হৰ্ডিংসমূহ লগোৱাৰ অনুমতি দিয়া হয় কাৰণ সেই কোম্পানীসমূহৰ পৰা বৃহৎ পৰিমাণৰ এটা মোটা ধন গুৱাহাটী পৌৰ নিগমে লাভ কৰে আৰু হয়তো কোনোবা নিৰ্দিষ্ট ব্যক্তিৰ পকেটলৈ সেই ধন যাব পাৰে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰক এই কথা আমি সুধিছোঁ কিন্তু তেওঁ এই মুহূৰ্তলৈকে কোনো ধৰণৰ উত্তৰ দিবলৈ সক্ষম হোৱা নাই আৰু এই কথাটোৱে স্পষ্ট কৰিছে যে এই যিটো এটা প্ৰৱণতা যি ধৰণে ৰাস্তাৰ মাজত বৃহৎ হৰ্ডিং লগোৱা হৈছে ৰাস্তাৰ মাজত ইউনিপল হৰ্ডিং লগোৱা হৈছে আৰু ৰাস্তাৰ মাজত যি ধৰণৰ LED হৰ্ডিং লগোৱা হৈছে এইসমূহৰ কাৰণে কিন্তু প্ৰায়ে পথ দুৰ্ঘটনা সংঘটিত হৈছে যোৱা দেওবাৰে নিশাৰ ভাগত যি ধৰণৰ এটা দুৰ্ঘটনা হ'ল GS ৰোডত ইয়াৰো কিন্তু অন্যতম কাৰণ আছিলে এই ইউনিপল হৰ্ডিং LED হৰ্ডিং গতিকে এই LED হৰ্ডিং আৰু ইউনিপল হৰ্ডিঙৰ কাৰণে প্ৰায়ে দুৰ্ঘটনা হৈ থাকে কিন্তু সাধাৰণ ৰাইজে এই কথা অনুভৱ নকৰে যে দুৰ্ঘটনাটো কিহৰ কাৰণে হৈছে এই দুৰ্ঘটনা হোৱাৰ কিন্তু কাৰণ এইসমূহত যথেষ্ট আছে গতিকে এই থকা কাৰণসমূহ অন্তৰ্নিহিত কাৰণসমূহ আমি পঢ়িয়াই চোৱাটো দৰকাৰ আৰু বিশেষকৈ এই দুই বিভাগ গুৱাহাটী পৌৰ নিগম ঠিক সমান্তৰালকৈ পথ সুৰক্ষাৰ দায়িত্বত থকা গুৱাহাটীৰ যি ধৰণৰ এটা জিলা পথ সুৰক্ষা বিভাগ আছে সেই পথ সুৰক্ষা বিভাগেও কিন্তু এইসমূহ পঢ়িয়াই চাব লাগে বিশেষকৈ গুৱাহাটীৰ আয়ুক্তগৰাকীয়েও এই কথাত বিশেষ চকু দিয়াটো প্ৰয়োজন কাৰণ গোটেই জিলাখনৰ দায়িত্ব তেওঁৰ ওপৰত ন্যস্ত থাকে আৰু গতিকে এই বিষয়টো সন্দৰ্ভত তেওঁ গুৰুত্ব আৰোপ কৰাটো নিতান্তই প্ৰয়োজনীয় এতিয়া গুৱাহাটী মহানগৰখনত দেখিবলৈ পোৱা গৈছে বিভিন্ন ধৰণৰ সমস্যা আছে এতিয়া ডাঙৰ সমস্যা হিচাপে দেখা দিছে হৰ্ডিংসমূহ LED হৰ্ডিংসমূহ এই বিষয়টোৰ ওপৰত গুৱাহাটী পৌৰ নিগম অৰ্থাৎ GMCয়ে গুৰুত্ব আৰোপ কৰাটো নিতান্তই প্ৰয়োজনীয় যিহেতু বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে এই LED যিসমূহ হৰ্ডিংসমূহৰ বাবে কিন্তু তাৰ পাছতো কিয় আচলতে গুৰুত্ব আৰোপ কৰা নাই GMCয়ে সেয়া কিন্তু এটা বৰ্তমান সময়ত ডাঙৰ প্ৰশ্ন হিচাপে দেখা দিছে আমাৰ প্ৰতিবেদন দেখাৰ পাছত আচলতে কিবা গুৰুত্ব আৰোপ কৰিবনে নকৰে বা বিষয়টো সন্দৰ্ভত মন দিবনে নিদিয়ে সেয়াও কিন্তু পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় হিচাপে দেখা দিব